সো হে গাইজ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ আজি মই আহিলোঁ টংলা টাউনলৈ বুলি, আৰু কিয় আহিছোঁ হয়তো আপোনালোকে ভিডিঅ'টো চাই গমেই পাইছে। তো গাইজ মই হ'লোঁ এজন ই ৰিক্সা চালক। তো মই ই ৰিক্সাখন মানে উইলটো চেঞ্জ কৰিবৰ কাৰণে আহিলোঁ। তো ই ৰিক্সা চাওকহে গাইজ, মানে বহুত বঢ়িয়া মানে ধুনীয়া ই ৰিক্সা লাগি আছে। তো মই এইখন ডিলাৰৰ পৰাই মই মোৰ ই ৰিক্সাখন এইখন মই লৈছিলোঁ ইয়াৰ পৰাই। তো আপোনালোককো মই এই ৰিক্সা ডিলাৰখন দেখাওঁ বুলি ভাবিলোঁ। চাওক গাইজ, এয়া মই উইলটো লৈ ল'লোঁ। এই উইলটোৰ দাম হৈছে এনেই 150 টকা। তো মই 130 দি পিনে মই এইটো ভৰালোঁ আৰু। তো এনেকৈ দাদাজনে মানে খুলিব খুজি আছে, তো নাট চাট খুলিব লাগেতো, নাট চাট খুলি মানে পূৰা ভৰাই দিব আৰু। এয়া চাওক, ইয়াতে মানে দাদা এজনে লৈছে। তো এইটো ড্ৰাই বেটাৰী, লিথিয়াম বেটাৰী। তো ইয়াৰ দাম বোলে 70,000 ৰুপিজ। তো ছিংগল বেটাৰী আৰু এইটো। তো বেটাৰী ৰিক্সাখন মানে তাৰ 4 বেটাৰী আছিলে। তো এতিয়া মানে চেঞ্জ কৰি ড্ৰাই বেটাৰী লগাব। আৰু এইফালে মই এনেকৈ মানে ৰখি আছোঁ, উইলটো ভৰোৱা হোৱাই নাই, কাৰণ কাষ্টমাৰ বহুত মানে ভাল কৰাৰ পৰা আদি কৰি। তো এনেকৈ মই ৰখি আছোঁ আৰু বহু সময় অপেক্ষাৰ পিছত মোৰ ৰিক্সাখনৰ মানে পুৰণা উইলখিনি ওলাই ল'লে। এতিয়া নতুন উইলখিনি মানে এনেকৈ ভৰাই মেলি খুব ধুনীয়াকৈ মানে ভৰাই দিব। তো 4 মাহৰ পৰা 5 মাহ মানে চলাব পাৰি। আহি মই এইফালে দোকানী দাদা এজনৰ লগত ড্ৰেছ লৈ ল'লোঁ। তো ৰাস্তাটো মানে বহুত বেছি ধূলিহে গাইজ। তো এনেকৈ মই ধূলি খোৱাৰ পৰা অলপ দূৰত আছোঁ আৰু। তো বহি আছোঁ। দেখিছেই নহয় এই বাক্সাটো আৰু ছাতিটো। আপোনালোকে যিসকলে নেকি খাই ভাল পায় সেইসকলে নিশ্চয় গমেই পাইছে এই বাক্সাটো কিহৰ হ'ব পাৰে। তো মই আগফালৰ পৰা দেখুওৱা নাই আপোনালোকক, পিছপিনৰ পিনে দেখাই আছোঁ। তো গাইজ, এই বাক্সাটো হৈছে ফুচকা আছে আৰু যিসকলৰ নেকি প্ৰিয়, খাব পাৰে মানে 10 টকাত 5টা। তো পিছে মই ফুচকা খাই ভাল নাপাওঁ গাইজ। মই আহি পাই গ'লোঁ ঘৰত। তো গা পা ধুই ল'লোঁ, এনেকৈ আৰু তেল চেল লোৱা হোৱা নাই, গা ধুই ল'লোঁ। তো ভাত পানী খাই ল'লোঁ। এতিয়া মানে ঘৰতে আছোঁ আৰু এনেকৈ। বতৰটো বহুত বেছি বৰষুণ দিও কৰি আছে, একেবাৰে বেলিটো নাই আৰু এতিয়া। শেষত আমাৰ মুৰ্গী পোৱালি কেইটাকে চাওঁ আহক গাইজ। তো আহক। এয়া চাওকহে গাইজ, এজনী মুৰ্গীয়ে 11টা পোৱালি দিছে। ইয়া চাওক, ক'লা বগা দুটাই কালাৰ আছে। মানে ভয় কৰিছেতো, মানে ময়ো বেছি কেমেৰাটোৰ ওচৰত লৈ গৈ আছিলোঁ। তো এনেকৈ আৰু